আমি আৰম্ভ কৰিম আজি ভাৰত ত্যাগ আন্দোলনৰ এই শুভ মুহূৰ্তত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যিটো কাৰণে হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন বলিদান দিছিল হাজাৰ হাজাৰ ভাৰতীয় লোকে আমাৰ বৰ্তমানৰ স্বাৰ্থত ব্ৰিটিছৰ লাঠিৰ কোব পিঠিত পাতি লৈছিল আৰু বিশেষকৈ অসমতো 1757 চনত পলাচী যুদ্ধ হোৱাৰ পিছত 1857 চনত মংগল পাণ্ডেৰ নেতৃত্বত চিপাহী বিদ্ৰোহ হোৱাৰ মাজৰ ছোৱাটো অসমতো বিষম ৰূপত স্বাধীনতাৰ সংগ্ৰাম আৰম্ভ হৈছিল নিযুক্তি দিয়াৰ কথাটো তেওঁ সঁচা বুলি পৰিগণিত কৰাৰ কাৰণে সদায় এটা হিচাপ দি থাকে কিন্তু এইটো বোকাত মিছা গতিকে এনেকুৱা মিছনীয়া ঠগ প্ৰবঞ্চক যিসকলৰ ক্ষেত্ৰত বেছি তেখেতসকলে বুজি পায় মই এগৰাকী সেই দলটোৰে মই বহু দলৰ দায়িত্ব আছিলোঁ দলে মোক যথেষ্ট দিছিল আৰু দলৰ সেইকাৰণে মই ভাল অৱস্থাত তাৰ পৰা অব্যাহতি লৈছোঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ আছে ৰাজ্যত চৰকাৰ আছে বা নগৰ নিকায়সমূহত চৰকাৰ চলি থকাৰ পিছত বা মই নিজেও এটা নিগমৰ অধ্যক্ষ হৈ থকাৰ পিছত সেই অধ্যক্ষৰ পদ অব্যাহতি দি ত্যাগ কৰি মই আজি এই দলটোলৈ আহিছোঁ সেইকাৰণে যে এই দলটোক দেশখন শাসন কৰি অগ্ৰগতি কৰাৰ এক সপোন আছে আৰু এই আশীৰ্বাদটো আজি মই পবিত্ৰ মুহূৰ্তত ৰাইজৰ লগত ইয়াত ল'বলৈ আহিছোঁ আজি 9 আগষ্ট ভাৰত এক আন্দোলনৰ কাৰণে যে ইংৰাজক খেদাৰ কাৰণে আমাৰ দেশৰ স্বাধীনতা সেনানীসকলে যি সিদ্ধান্ত লৈছিল এই সিদ্ধান্তক 9 আগষ্টৰ দিনা 1943 চনৰ ফলৱতী কৰাৰ কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু ময়ো সেয়েহে আজি বহুদিন আগতে প্ৰণালীবদ্ধভাৱে আৰু সকলোকে জনাই আজিৰ তাৰিখটো মই বাছি লৈছিলোঁ আৰু মই যেতিয়া মোৰ মতৰ পৰিৱৰ্তন কৰিছিলোঁ তেতিয়া মই জিলা সভাপতি ডাঙৰীয়াক মই ফোনেৰে কৈছিলোঁ যে মই যদি কংগ্ৰেছত যোগদান কৰিব খোজোঁ আপোনালোকৰ কিবা আপত্তি আছে নেকি বা মোক ল'ব নেকি মাননীয় সভাপতি গৰাকীয়ে যি কৈ গৈছে মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই সেই কথাবিলাক জানিছিলোঁ আৰু এইকাৰণে মই তেখেতকে যোগাযোগ কৰিছিলোঁ
আৰু তেখেতে কৈছে দাদা আমি আপোনাক আদৰণি জনাম, আপুনি যদি আহে। মই তেতিয়া সুধিছিলোঁ যে আৰু কাৰোবাক ক'ব লাগিব নেকি? তেতিয়া কৈছে যে প্ৰদীপ দা আমাৰ নলবাৰীক প্ৰতিনিধিত্ব কৰে, নলবাৰী সমষ্টিটোত তেখেতে দুবাৰ নিৰ্বাচন খেলিছে আৰু তেখেতে ৰাজ্যিক সমিতিৰো সাধাৰণ সম্পাদক, গতিকে তেখেতক আপুনি ক'ব। আৰু মই দুইগৰাকী ব্যক্তিকে কৈছিলোঁ যে মোৰ ৰাজনৈতিক যিটো সত্তা, মোৰ আজি বিপদাপন্ন, মই যিটো দলত আছোঁ তাত চৰকাৰ অনালৈ যি অহপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ, আজি আপোনালোকৰ দলক নিষেধ কৰি আমাৰ দলক অহা সেই ধুৰন্ধৰ জ্ঞানটোৰ অত্যাচাৰ আৰু সেই সংগ্ৰামখনত আজি নেতৃত্ব আগভাগ ল'বলৈ অহা মই অশোক শৰ্মা ডাঙৰীয়াক আদৰণি জনাওঁ। আপোনালোকে শুনি ভাল পাব যে অসমৰ কেইবাগৰাকীও ছিনিয়ৰ IPS অফিচাৰ, ACS অফিচাৰ, বিজেপিৰ আৰু এজন প্ৰাক্তন বিধায়ক আজি আবেলি 3টা বজাত গুৱাহাটী ৰাজীৱ ভৱনত যোগদান কৰিব। মই নলবাৰী জিলা কংগ্ৰেছকো ধন্যবাদ দিম। আমি অসম কংগ্ৰেছে সিদ্ধান্ত লৈছোঁ, আমাৰ সিদ্ধান্ত বিজেপিৰ লগত নিমিলে। বিজেপিয়ে মন গ'লে মানুহ আনিব পাৰে, মন গ'লে কাৰোবাক গতিয়াই উলিয়াই দিব পাৰে। তাত ৰাতিটোৰ ভিতৰত মানুহ গৈ মুখ্যমন্ত্ৰী হ'ব পাৰে, পুৰণা মানুহ চিপাই পঠাই উভালি বাৰান্দাত বহাই থ'ব পাৰে। আমাৰ দল তেনেকুৱা নহয়।